ফেৰগাঁও শুকলাইত উমা ঠাউখৰী নলগাহৰি সংৰক্ষণ মহোৎসৱ উদযাপন মাৰো প্ৰডাকশ্যনৰ উদ্যোগত লগতে ওদালগুৰিৰ ৰাইজৰ সহযোগত অনুষ্ঠিত মহোৎসৱত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। আজি ৰবিবাৰে পৰা প্ৰথমবাৰৰ বাবে এদিনীয়া কাৰ্যসূচীৰে ডিমাকুছিৰ শিমলুগুৰিৰ শুকলাই নদীৰ দাঁতিত অনুষ্ঠিত হয় বিশ্ববিখ্যাত নলগাহৰি মহোৎসৱ। উৎসৱটিত বলিউডৰ জনপ্ৰিয় শিল্পী এছ কিঙৰ উপৰিও বহু স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰে। আজি ইয়াত আমাৰ কি কয় শুকলাই নদী পাৰত যেটো ডিমাকুছি আৰু শুকলাই খাগৰাবাৰী তাৰ মাজত এটা কালচাৰেল নাইট এটা এৰেঞ্জ কৰা হৈছে আৰু যেটো উমা ঠাউখৰী নলগাহৰিৰ নামত নামাকৰণ কৰি দিয়া হৈছে এই উৎসৱখন আৰু ভৱিষ্যতত নলগাহৰিৰ নামতে উমা ঠাউখৰীৰ নামতে হৈ থাকিব। উমা ঠাউখৰী বড়োত কয়, অসমীয়াত নলগাহৰি, ইংৰাজীত পিগমি হক। আমাৰ যেটো বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰী এটা পিগমি হকৰ কাৰণে বা নলগাহৰিৰ কাৰণে বিখ্যাত আছিলে আৰু তাৰ সংৰক্ষণ কৰাৰ কাৰণে সেইটো ৱাইল্ড লাইফ চেঞ্চুৰী কৰা হৈছে। গতিকে সেই ক্ষেত্ৰত যাতে এটা সজাগতা হৈ থাকে যে নলগাহৰি কি মানুহৰ মাজত যাতে চৰ্চা হয় আৰু তাক যাতে আমি প্ৰটেকশ্যন কৰিব পাৰোঁ, প্ৰিজাৰ্ভ কৰিব পাৰোঁ। গতিকে এই বছৰৰ পৰা আৰম্ভ হ'ব। এইবাৰ এদিনীয়া কৰা হৈছে। অহা বছৰৰ পৰা যিমান পাৰে হয়তো এসপ্তাহ 10 দিন 15 দিন পিছত লাহে লাহে 4 মাহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী যাতে বাহিৰৰ মানুহখিনিয়ে ইয়াত মানে আহি ঘূৰা মেলা কৰিব পাৰে এনেকুৱা এটা আন্তঃগাঁথনি মানে কৰিব বিচৰা হৈছে। আৰু এটা অৰ্থটো হ'ল কি এটা অৰ্থনৈতিক স্বাৱলম্বীৰ কাৰণে লোকেল মানুহে যাতে ইয়াতে টুৰিজিমৰ নামত বিভিন্ন এক্টিভিটি কৰি ফালে 2-1 পইচা উপাৰ্জন কৰিব পাৰে চবে। আজি ইয়াতো বহুতে দোকান দিছে, বহুতে খেলা ধূলা দিছে। আজি কিছুমান মানুহ হট বিলনো আনি পেলাই ইয়াত উৰুৱাইছে। গতিকে অহা বছৰ তেনেকুৱা ধৰণৰ বহুত এক্টিভিটি কৰিব পাৰিব, হেলিকপ্টাৰো আনিব পাৰিব, চব কৰিব পাৰিব, খেলা ধূলা গোটেই ৰেষ্টুৰেণ্ট এনেকুৱা ধৰণৰ যাতে সিটোৰ দ্বাৰা এই ডিমাকুছি বা আপোনাৰ খাগৰাবাৰী শুকলাই এই গোটেই অঞ্চলৰ মানুহখিনিয়ে ইয়াতে অলপ হ'লেও ইনকামৰ মানে ৰাস্তাটো ল'ব পাৰে, ইনকামৰ কিবা এটা ব্যৱস্থা কৰিব পাৰে। এই অঞ্চলৰ কাৰণে মানে প্ৰত্যেকটা মানুহক যদি আমি সংস্থাপিত কৰিব লাগে বা নিজেই নিজৰ ভৰিত থিয় হ'ব লাগিলে কিবা এটা ৰাস্তাটো দেখুৱাব লাগিব। গতিকে মই ভাবোঁ এই ফেষ্টিভেলৰ জৰিয়তে নদী পাতটো যদি আমি ব্যৱহাৰ কৰোঁ, যি নদী খালি গৰাখহনীয়াৰ কাৰণে বানপানীৰ কাৰণে আমি গালি দি থাকোঁ, সেইটো আমি আমাৰ ভালৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। গতিকে আমি ভাবিছোঁ যে অহা বছৰমানৰ পৰা শুকলাই ডিমাকুছিৰ পৰা নাওকাটাৰ সেই শুকলাই ইৰিগেশ্যনলৈকে মানে নদীৰ মাজেদিয়ে মানুহে গাড়ী ঘোঁৰা চলাই ইয়াত বিভিন্ন ধৰণৰ মানে উপভোগ কৰিব পাৰিব। খেলা ধূলা জীপৰ পৰা আৰম্ভ কৰি মটৰচাইকেলৰ পৰা আৰম্ভ কৰি তেনেকুৱা এক্টিভিটিবিলাকো মানে হৈ যাব। গতিকে সেইটোৱে পাৰপাছ আজি এছ কিং ইয়াত আহিছে আৰু তেখেতৰ দ্বাৰাই বহুতে মানে আজি ইয়াত আহি উপস্থিত হৈছে। তো চবেই জানিব উমা ঠাউখৰী ফেষ্টিভেল সম্পৰ্কে। গতিকে অহা বছৰৰ কাৰণে চবেই প্ৰিপেয়াৰ হ'ব, চবেই কিবা নহয় কিবা এটা ফেষ্টিভেলত দেখুৱাবলৈ হাতত ল'ব। চব পৰিগণিত হোৱা নোহোৱাটো বেলেগ কথা। মোৰ পাৰপাছটো হ'ল কি ইয়াত যদি মানে তেনেকুৱা ধৰণৰ খেলা ধূলা অলপ মানুহে আহি পেলাই টাইম পাছ কৰিব পাৰা সব যদি থাকে, ইয়াত যদি আমি অলপ গাৰ্ডেন কৰোঁ, ইয়াত যদি আমি খেলা ধূলাৰ কাৰণে ফিল্ড কৰোঁ, সবে আহি ইয়াতে খেলা ধূলা দিব, তেনেকুৱা ধৰণৰ পৰিৱেশ হৈ যাব। আৰু সেইটোৰ দ্বাৰা এই মানুহৰ এই অঞ্চলৰ মানুহৰ জীৱিকাৰ এটা ৰাস্তা খুলি যাব। আজি বগামাটি হোৱাৰ পিছত বগামাটি অঞ্চলৰ মানুহখিনিয়ে প্ৰত্যেক বছৰত এই 3 মাহ 4 মাহৰ ইনকামেদি আজি চলিব পৰা হৈছে। তেনেকুৱা সেই অঞ্চলতো এইটো যদি তেনেকুৱা ধৰণৰ আমি সবেই আমিয়ে কৰিব লাগিব। আমি ভাল হ'লে, আমি ভাল কৰিলে বাহিৰৰ মানুহে ভাল পাব আৰু আমাৰ জাগাত আহিব। উদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com